কথা এটা হ'ল নহয় অ মামা কি হলো বাবা? অ জুবিন দাই য'ত প্ৰগ্ৰেম কৰে আমি কেতিয়াবা যদি চাবলৈ যাওঁ সৰু সৰু ল'ৰাবোৰে যদি জুবিন দাক কেনেকে চুই চাবলৈ যায় গোটেই একেবাৰে সিদ্ধাৰ্থ কদৰটো অহা দিয়েহে আহি একেবাৰে পুৰা হাত চাপবোৰ আঁতৰাই দিয়ে একদম কি পুৰা বডিগাৰ্ড কৰি থাকে এতিয়া বডিগাৰ্ডে চাওকচোন বা জুবিন দাক মাৰিব লাগে আৰু কথাটো এনেকুৱা মইতো ভাবো মোৰো চিকিউৰিটিবোৰ উঠাই দিব লাগে এতিয়া জুবিন গাৰ্গৰ ঘটনাৰ সময়ত দেখিলে মানুহে ভিআইপিক কিমান বেয়া পায় সেইকাৰণে ভিআইপিটো থাকিবই নালাগে মইতো বিচাৰো মোৰ পৰাও এইবোৰ উঠাই লৈ যাম আৰু এটা কথা পাই মামা এই শ্যামকানু মহন্ত যে ফটোবোৰ যে দেখিছো যাৰ তাৰ লগত ছচিয়েল মিডিয়াত দি আছে মানুহ বিলাকে এই শ্যামকানু মহন্ত বা যৌতো মাইকী মানুহৰ লগত কেলে ফটোবোৰ মাৰিব লাগে শ্যাম কানুৰ মোবাইলটো খুলি দিলেতো কাৰো একোৱে নোহোৱা হ'ব কাৰণ তাৰ কামেই আছিল চবৰ লগত ফটো উঠা কিমান আপোনালোকৰো ফটো আছে কি জানি ও মামা আমি নাই দেই আমি শ্যামকানু মহন্তক চিনিয়ে নাপাওঁ এতিয়া এই জুবিন দাক মাৰিছে বুলি ক'লতহে মোবাইলত দেখি শ্যামকানু মহন্তক চিনি পাইছো হয়নে বা চব কথা বাদ দিয়ক মামা এতিয়াবা জুবিন দাই ন্যায় পাব নাই আমাৰ অসমবাসী ৰাইজে ন্যায় পাবনে মই জুবিনকো ন্যায় দিম আৰু অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ বাবেও মই অক্লান্ত সংগ্ৰামত নিয়োজিত হৈ থাকিম ঠিক আছে তেন্তে মামা যদি জুবিন দাই ন্যায় পায় তেন্তে ২৬ত আপুনি মুখ্যমন্ত্ৰী হোৱাটো খাটাং অ মামা আপুনি মুখ্যমন্ত্ৰী হবই ২৬ত যদি জুবিন দাই ন্যায় পায় আপুনি একদম নিশ্চিন্তকে থাকক সকলোৱে আপোনাক মুখ্যমন্ত্ৰী বনাইহে এৰিব